এবুকু পানীত নামি কৃষকে বিচাৰিছে নিজৰ সপোনবোৰ। আবতৰীয়া বানত তছনছ কৃষকৰ সপোন। এই বানত বুৰ গৈছে খেতিডৰা। বুৰ যোৱা খেতিডৰাৰ বাবে কৃষকে যুঁজিছে নৈৰ সৈতে। যুঁজিছে প্ৰলয়ংকাৰী বানৰ সৈতে। গজালি মেলা ধানবোৰ আধাতে কটাইছে কৃষকে। কিজানি তাতে বিচাৰি পায় কৃষকৰ সপোনবোৰ। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা ঢলপানী আৰু ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে বুঢ়াইছে গোৱালপাৰাৰ বিস্তীৰ্ণ এলেকাৰ বড়ো ধানৰ খেতি। এবুকু পানীৰ তলত কৃষকৰ খেতি। কপালৰ ঘাম মাটিত পেলাই কৃষকৰ আপোন খেতিডৰা চপাবলৈ এতিয়া এনেদৰে ডুবিছে খেতিয়ক। খেতি পৰিমাণ মই 3 বিঘা কৰিছোঁ। আপনি প্রতি বিঘা কিমান উৎপাদন হয়? উৎপাদন আপনার 30-35 হয়, ভাল হলে খাব পৰা হয়, বছৰ যায় আৰামছে খাব পৰা যায়। আৰু এই বছৰ কিন্তু যাবা নহয়, তাৰ মানে কি এইবাৰ যি বানপানীয়ে বহুত বেয়া কৰি দিছে, ধানে পাবা নহয়, অলপ অলপ পাম। বানপানী ডুবি গৈছে, সব ধানে ডুবি গৈছে। বানত নষ্ট হোৱা খেতিডৰা বচাব নোৱাৰি পথাৰতে হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুমুখত পৰে কৃষক। বকুৰ ডমৰিয়াত সংঘটিত হয় এই অঘটন। অমৰ আলীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো কৰিছিল ইৰি খেতি। বানে তছনছ কৰিলে অমৰৰ সপোন। পানী শুকাই যোৱাৰ পাছত পুৱা খেতিডৰা চাবলৈ গৈ পথাৰতে ঢলি পৰে কৃষকগৰাকী। অসমত নামনি অসমৰ বানপানীয়ে বহুত ক্ষতিগ্ৰস্ত কৰিছে। সেই ধান বানপানী অলপ কম হোৱাৰ ফলত আমাৰ উমৰ আলী নামৰ ব্যক্তিজনে ধান খেতি চাবলৈ গৈছিলে, ধান কাটিবলৈ গৈছিলে। ধানৰ অৱস্থা দেখা পাই বেচাৰা এনে হাৰ্টৰ বেমাৰ আছিলে, তো বহুত দিনৰ পৰা এনে ভুগি আছিলে। কিন্তু ধান খেতিৰ অৱস্থা দেখা পাই ধান একেবাৰে পচি গৈছে, যাৰ কাৰণে তাতে হাৰ্ট এটাক হৈ চেঞ্চলেছ হৈ যায়। পৰিয়ালৰ সৰু সৰু বাচ্চা আছে, কণকণি বাচ্চা আছে 2-3টা। একমাত্ৰ উপাৰ্জনৰ ব্যক্তি আছিলে উমৰ আলী। তো আমি অনুৰোধ জনাম আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ ওচৰত ইয়াৰ ক্ষতিপূৰণ দিব লাগে। আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াৰ ওচৰত অনুৰোধ জনাম আমাৰ এই ব্যক্তিজনৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দিব লাগে। মিনিমাম 20 লাখ টকা আমাৰ এই ব্যক্তিজনক দিব লাগে। প্ৰতি বছৰে বানপানীৰ সময়ত মন্ত্ৰী, বিধায়ক তথা অভিযন্তাসকল নষ্ট হোৱা খেতিডৰা পৰিদৰ্শন কৰিবলৈহে আহে, কিন্তু কোনো ধৰণৰ সঁহাৰি লাভ নকৰে খেতিয়কে, যাৰ বাবে প্ৰত্যেক বছৰে বানৰ কবলত নষ্ট হৈ আহিছে খেতি। গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধৰ, বকুৰ পৰা চন্দন মজুমদাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।